হয়, মই এই মুহূৰ্তত উপস্থিত আছোঁ ধুবুৰীৰ বৰডাঙা গাঁও পঞ্চায়তৰ বৰডাঙা গাঁও। আৰু বৰডাঙা গাঁৱত এগৰাকী অতি দৰিদ্ৰ এগৰাকী ব্যক্তি আছে। সেই ব্যক্তিগৰাকীৰ বিষয়ে আমি আজি সবিস্তাৰ জনাবলৈ চেষ্টা কৰিম নিউজ 18 দৰ্শকক। মই মোৰ সহযোগীক অনুৰোধ জনাইছোঁ, এগৰাকী ব্যক্তি আছে, ব্যক্তিগৰাকীক দেখুৱাবলৈ। ব্যক্তিগৰাকীৰ নাম তাৰাপদ বিশ্বাস। তেখেতৰ যথেষ্ট এতিয়া বয়স বুলি আমি হৈছে বুলি ক'ব নোৱাৰি, কিন্তু তেখেতে মূলত একেবাৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তি। তেখেতে চকুৰে দেখা নাপায় আৰু এইটো পৰিয়ালত একমাত্ৰ ব্যক্তি, এইখন ঘৰত আৰু কোনে নাই। তেখেতৰ যি ঘৰ, সেই ঘৰখনৰ দৃশ্যও যদি আমি অলপ দেখুৱাব পাৰোঁ, যিখন ঘৰত বসবাস কৰে সেই ঘৰখনো আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। এইখন ঘৰত এই তাৰাপদ বিশ্বাসে অকলে থাকিব লগা হৈছে, কাৰণ এই পৰিয়ালত যিহেতু কোনো নাই। তেখেতে 2017 চনত বিয়া পাতিছিলে আৰু তাৰ এবছৰৰ পিছতে ঘৈণীয়েকে তেখেতক এৰি গুচি যায় আৰু তাৰ পিছৰে পৰা এনেদৰে অকলে থাকিব লগা হৈছে। আৰু তেখেতে এনেদৰেই অকলে একেবাৰে যিহেতু দুখীয়া, খোৱা লোৱাৰ ক্ষেত্ৰতো অসুবিধাৰ সন্মুখীন হৈছে। অৰুণোদয়, চৰকাৰৰ যি অৰুণোদয় আঁচনি সেয়া পাইছিলোঁ যদিও 2 মাহ আগতে এই অৰুণোদয় আঁচনি তেখেতৰ বন্ধ হৈ পৰিছে। আৰু সেই আৰু এটা কথা আমি বিশেষভাৱে ক'ব বিচাৰিছোঁ যে তেখেতৰ এটা চৰকাৰী আৱাসগৃহ পাইছিলে, কিন্তু এই আৱাসগৃহৰ যি প্ৰথম কিস্তিৰ টকা, সেই টকাখিনি পাইছে, কিন্তু তাৰ পিছৰ আৰু যিখিনি টকা, সেই টকাখিনি উঠাব পৰা নাই। বিভাগীয় কৰ্তৃপক্ষই সহযোগ কৰা নাই, বা যি বৰডাঙা গাঁও পঞ্চায়তৰ যিগৰাকী সচিব আছে, সেই সচিবগৰাকীয়ে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ কাৰণে আজি 2 বছৰৰ পৰা এই অৰ্ধনিৰ্মিত চৰকাৰী গৃহটো পৰিত্যক্ত অৱস্থাত পৰি থাকিব লগা হৈছে। মানুহৰ দয়াত চলিব লগা হৈছে বৰ্তমান তাৰাপদ বিশ্বাস। মানুহে যদি দয়া কৰে, কেতিয়াবা খাবলৈ দিয়ে, তেতিয়া খাব পাৰে। আৰু ওচৰে পাঁজৰে মানুহে আহি তেখেতক ৰান্ধি দিলেহে তেখেতে খাব পাৰে। তেখেতৰ লগত আমি যদি কথা পাতিব পাৰোঁ। দাদা, আপোনাৰ নাম? তাৰাপদ বিশ্বাস। কি ক'ব, আপোনাৰ ঘৰৰ অৱস্থা কেনেকুৱা? ঘৰৰ অৱস্থাটো বহুত বেয়া। বেয়া? কেনেদৰে চলে আপুনি? এতিয়া মই ৰাইজৰ সহায় লৈ চলিব লগা হয়। ৰাইজৰ সহায়? আপুনি যিহেতু অন্ধ, একো দেখা নাপায়, আপুনি কাম কৰিব নোৱাৰে, আপোনাৰ চাউল দালি বা ক'ৰ পৰা পায়? এইবিলাক এই ৰাইজৰ ল'ৰাবিলাকে যোগান ধৰে। গাঁৱৰ ল'ৰাবিলাকে? ৰন্ধা বঢ়া কোনে কৰে? ল'ৰাবিলাকে কৰি দি যায়। ল'ৰাবিলাকে কৰি দি যায়? সন্ধিয়া আহি সিহঁতে বনাই দি যায়। আপোনাৰ নামত এটা ঘৰ আছিলে, ঘৰটো অৰ্ধনিৰ্মিত আছে, চৰকাৰে দিয়া ঘৰ, কিয় অৰ্ধনিৰ্মিত? সেইটো অৰ্ধনিৰ্মিত নাই, পইচাটোৱে পোৱা নাই মই। প্ৰথম কিস্তিৰ টকা পাইছিলে? প্ৰথম কিস্তিটো পাইছোঁ, ভেটিটো বনাইছোঁ, তারপরে বাকি এটাও পোৱা নাই। বাকী এটা কিয় পোৱা নাই? এতিয়া দেউতাৰ একাউণ্টৰ পইচা বুলি কয়, দেউতাৰ নামত ঘৰ, কয় এইটো পইচা তুলিব গ'লে বহুত ভেজাল হ'ব, মোৰ একাউণ্টটো মডিফাই কৰিব কৈছে, তেতিয়া বোলে মোৰ একাউণ্টত পইচাটো সোমাব। কিন্তু তাৰপিছত মোৰ পৰা ডকুমেণ্টবিলাক বিচাৰিছে, মই দিছোঁ। দিয়াৰ পিছতো কামখানি হোৱা নাই। কিমান দিন হ'ল? ডকুমেণ্টছবিলাক দিয়াতো মোৰ বহুত দিন হ'ল। 1 বছৰ আগতে ডকুমেণ্ট জমা দিছোঁ মই। কিন্তু এতিয়ালৈকে মোৰ কামটো হোৱা নাই। আপোনাৰ ঘৰটো নিৰ্মাণ নহ'ল? কামটো হোৱা নাই, ঘৰটো নিৰ্মাণ কৰিব পৰা নাই, ফটোটোও মাৰি লোৱা নাই। আপুনি অৰুণোদয় আঁচনি পায়? অৰুণোদয় পাইছিলোঁ, কিন্তু ইয়াৰ আগৰ মাহৰ পৰা বন্ধ হৈছে। আগৰ মাহতো পোৱা নাই, এইটো মাহতো পোৱা নাই। চৰকাৰলৈ কি আহ্বান জনাব? চৰকাৰলৈ মোৰ এটাই অনুৰোধ যে সোনকালে যাতে মোৰ ঘৰটো নিৰ্মাণ কৰা ক্লিয়াৰ কৰিব পাৰে, বা অৰুণোদয় আঁচনিটো মোক আকৌ মোকলৈ দিব পাৰে। আহ্বান জনাইছে? আপুনি বিয়ে পাতিছিলে? পাতিছিলোঁ। ঘৈণীয়েক আছেনে নাই? নাই, এতিয়া নাই, গুচি গৈছে? গুচি গৈছে। আপোনাৰ পৰিয়ালত আৰু মানুহ আছেনে? ভাই এজনী আছে, ভাইজনী বিয়া হৈছে, হ'লেওতো এতিয়াতো আৰু আমাকতো নাচাব না, সিহঁতৰতো সংসাৰ আছে না। এতিয়া আপুনি ঘৰত অকলে থাকে? এতিয়া ঘৰত অকলে থাকোঁ মই। অসুবিধা নহয়? অসুবিধা হ'লেও চলিব লাগিব। হয়, ধন্যবাদ থাকিল। হয়, এয়া আছিলে তাৰাপদ বিশ্বাস। আৰু তেখেতৰ যি বৰ্তমান পৰিস্থিতি, সেই পৰিস্থিতিৰ বিষয়ে আমি অলপ জানিবলৈ চেষ্টা কৰিলোঁ। গাঁৱৰ এজন ৰাইজ আছে, তেখেতৰ লগত আমি কথা পাতিম। আচলতে এই তাৰাপদ বিশ্বাসৰ যিখন চৰকাৰে দিয়া ঘৰ, এই ঘৰ অৰ্ধনিৰ্মিত হৈ থকাৰ কাৰণটো কি বুলি ভাবে? এইটো আচলতে দেখা যায় যে কি হৈছে যে আমাৰ বিজেপি চৰকাৰে সকলো সময় দম্বালি মাৰি থাকে যে দুৰ্নীতি বিজেপি চৰকাৰৰ সময়ত দুৰ্নীতি নাই। কিন্তু দেখা গৈছে যে এজন দুখীয়া মানুহ, গৰীব মানুহ, অন্ধ মানুহ নিজে চলিব নোৱাৰে,
সেই মানুহৰ ক্ষেত্ৰতো কি কৰিছে বিজেপি চৰকাৰ থকাৰ পিছতো আমাৰ বৰডাঙা পঞ্চায়তৰ যিজন সচিব আছে সেক্ৰেটাৰী আছে সেক্ৰেটাৰীজনে কি কৰিছে ঘৰৰ টকাখিনি আত্মসাৎ কৰিছে কাৰণ আজি 2 বছৰ পাৰ হৈ গ'ল বিভিন্ন ধৰণৰ অভিযোগ জনাইছিল যে আমাৰ তাৰাপদ বিশ্বাস ডাঙৰীয়াই কিন্তু তাৰ পিছতো সচিবজনে কি কৰিলে ঘৰৰ কামখিনি কমপ্লিট নকৰিলে আধাতে এৰি থলে আমি চৰকাৰক দাবী জনাইছোঁ যাতে অতি সোনকালে তদন্ত কৰি আমাৰ তাৰাপদ বিশ্বাসৰ ঘৰখিনি কমপ্লিট কৰি দিব লাগে অৰুণোদয় আঁচনি বন্ধ হৈছে বুলি কৈছে হয় অৰুণোদয় আঁচনি মানে অৰুণোদয় আঁচনি নতুনকৈ আৰম্ভ কৰি দিব লাগে লগতে চৰকাৰী যিবিলাক ফেচিলিটি আছে মানে অন্ধ থাকিলে যিবিলাক ফেচিলিটি পায় চৰকাৰে এই ফেচিলিটিবিলাক দিব লাগে লগতে আমাৰ পঞ্চায়তৰ প্ৰতিনিধি যি আছে তেওঁ যাতে আমাৰ হৰিপদ বিশ্বাসৰ ওপৰত লক্ষ্য কৰি মানে হৰিপদ বিশ্বাস সরকারি ফেসিলিটি যিবিলাক পায় তারাপদ বিশ্বাস তার উপর লক্ষ্য করে ফেসিলিটিবিলাক দিয়ে লগতে ঘরখিনি কমপ্লিট করে দিব লাগে আর দেখা গৈছে লগতে যদি কোনো মানুষ যদি দান দিব বিচাৰে তেন্তে যাতে আমার তারাপদ বিশ্বাস ডাঙৰীয়াক দিয়ে সহায় হয় ধন্যবাদ থাকিল হয় তারাপদ বিশ্বাসক যদি কোনোবাই সহায় কৰিব বিচাৰে তেনেহ'লে কৰিব পাৰে তেখেতৰ লগত যোগাযোগ কৰিব পাৰে কাৰণ তারাপদ বিশ্বাস তেখেতে চকুৰে দেখা নাপায় তেখেতে পৰিয়ালৰ একমাত্ৰ ব্যক্তি তেখেতে আহি ওচৰৰ গাঁৱৰ ল'ৰাবোৰে সন্ধিয়া সময় আহি তেখেতক এইবাৰ ৰন্ধাৰ পিছতহে তেখেতে খাব পাৰে এনেকুৱা এটা পৰিস্থিতিত তারাপদ বিশ্বাস জীয়াই আছে তারাপদ বিশ্বাস যেহেতু একেবাৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ নিশ্চয় চৰকাৰে এই ধৰণৰ এই শ্ৰেণীৰ মানুহৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰি আহিছে যদি তারাপদ বিশ্বাস এই আঁচনিসমূহৰ দ্বাৰা লাভৱান নহয় তেনেহ'লে চৰকাৰৰ যিসমূহ আঁচনি এই দুখীয়া মানুহৰ কাৰণে লোৱা হৈছে এই আঁচনিৰ কিবা উদ্দেশ্য সফল হ'বনে ইয়া কিন্তু আজিৰ যুগত তারাপদ বিশ্বাসক লৈ এক ডাঙৰ প্ৰশ্ন হিচাপে থিয় হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ